জুবিন দাই বোলে ন্যায় পায়, জুবিন দাক বোলে একলাই বিজেপি চৰকাৰে ন্যায় দিব পাৰে। ইটা কি হৈ আছে জুবিন দাৰ লগত? আজি মই ৰাতি ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। ভিডিঅ'টোৰ বিশেষ উদ্দেশ্য হ'ল কি, জুবিন দাৰ ওপৰত এতিয়া বৰ্তমান পূৰা একদম ট্ৰেণ্ডিং চলি আছে। মাজতে মানুহে পাৰিয়ে গ'ল জুবিন দাক। জুবিন দাৰ লৈ একো খবৰ নাই, জুবিন দাক লৈ একো ভিডিঅ' নাই, মানুহৰ প্ৰটেষ্ট নাই। সেইকেইদিন খুব কণ্টেণ্ট বনালাক মানুহ, খুব ভিডিঅ' বনালাক, খুব ষ্টৰি লাগালাক। এতিয়া কি হ'ল, এতিয়া পেইণ্টিংটো মোচাৰ কাৰণে যোনগিলা জুবিন দাৰ ফেনো নহয়, যোনগিলা ভিউচৰ বাবে বা কিবাহৰ বাবে জুবিন দাৰ ওপৰত ষ্টেটাছ লাগি আছে কি জুবিন দাক মই ভাল পাওঁ। আৰু ষ্টেটাছ লাগালে বা ষ্টৰি লাগালে জুবিন দাৰ বা মানুহ এটাৰ ফেন হৈ নাযায়। অন্তৰৰ পৰা একদম দেখাব লাগিব কি কিমান ভাল পায় সেইটো মানুহ। কাম কৰি দেখাব লাগিব, চব কামতে উপস্থিত থাকিব লাগিব, গম পাইছা? আৰু চৰকাৰখনে কি কৰি আছে নে বেকাৰ দেখোন। কিয় জুবিন দাক বোলে 1 বছৰৰ ভিতৰত ন্যায় দিয়ে, জুবিন দা আমি জিকিলে আমাক ন্যায় দিব। কি এতিয়া কি হ'ল? এতিয়া বিজেপি জিকিলাকো এতিয়া জুবিন দা মৰাৰ পিছত গাছো কাটিলাক, ন্যায়ো নাই। সেইটো কথা বাঢ়িও গ'ল। আমি জানো কৰতে ন্যায় দিয়ে বুলি, কিন্তু আপোনালোকে যি বাধা কৰিছে, আপোনালোকে যদি বস্তুটো যদি পুছ নকৰে আপোনালোকে, বা আপোনালোকে চিৰিয়াছলি কথাটো নলয়, তেতিয়াহ'লে এতিয়া জাপানৰ কোনোবা আহিব বুলি কি আপোনালোকে কি ছবিটো মুচিব নেকি? মানে আপোনালোকৰ কাৰণে আৰু বা আমাৰ কাৰণে এতিয়া কাচৰা আহি গ'ল। জুবিন দা কাচৰা মানে ৱেষ্ট অফ মেটেৰিয়েল, হয় না নহয়? জুবিন দাৰ ফটোখন থাকিলে গুৱাহাটীৰ সৌন্দৰ্যটো নোহোৱা হৈ যায়, অসমৰ সৌন্দৰ্যটো নোহোৱা হৈ যায়। আপোনালোকে কি বুলি ভাবিছে? জুবিন দাৰ কাৰণে যিমান অসমখন যিমান আগবাঢ়িছে, যিমান ফেমাছ হৈছে, অসমখন যিমান ভাল হৈছে, সেইটো মানুহকে আপোনালোকে ইমান অৱহেলা কৰি আছে। জুবিন দা গুণ আপোনালোকে ভালকৈ গমেই নাপায় এতিয়াক লাগি। মোৰ মনত যোনখিনি কথা আছিল মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। কিন্তু জুবিন দাই যাতে ন্যায় পায় সোনকালতে, সেইটো মই বিচাৰোঁ। আৰু ট্ৰেণ্ডিঙৰ কাৰণে আপোনালোকে যি টি বস্তু ষ্টেটাছ নালগাব, যি টি বস্তু ষ্টৰি নালগাব, গম পাইছে না? জুবিন দাক ভাল পায়, জুবিন দাৰ দৰে হ'ব চেষ্টা কৰক, জুবিন দাক ফ'ল' কৰক। জুবিন দাই কেনে কাম কৰিছিল, কেনে বস্তু কৰিছিল, সেইটোৱে কথা। দিয়ক, বেয়া নাপাব, বাই।